ইতিহাস প্ৰসিদ্ধ এখন ঠাইলৈ আহিছোঁ। এজোপা গছ চাবলৈ আহিছোঁ, অসমৰ আটাইতকৈ পুৰণি গছ বাখৰ বেঙেনা। বাখৰ বেঙেনা গছজোপা চাবলৈ আহিছোঁ, বকতা অঞ্চলত আছে। আৰু অলপ দূৰ গ'লেই আমি গছজোপা পামগৈ। আমি ঐতিহাসিক এজোপা গছ চাবলৈ আহিছোঁ। ঐতিহাসিক মানে অসমৰ আটাইতকৈ পুৰণি এজোপা গছ। আপোনালোকে বহুতে শুনিছে নামটো আৰু দেখিছেও। এইজোপা হ'ল বাখৰ বেঙেনা। আজিৰ পৰা প্ৰায় 600 বছৰ পূৰ্বে এই গছজোপা ৰোপণ কৰা হৈছিল। আন্ধাৰক নীলগাম, পোহৰক উজলাম। ট্ৰেপটক অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। এইজোপা হ'ল ঐতিহাসিক বাখৰ বেঙেনা গছ, অসমৰ আটাইতকৈ পুৰণি গছ। শিৱসাগৰ জিলাৰ বকতা অঞ্চলত আছে গছজোপা। বকতা মৌজাৰ জবলাটিং আৰু চুহুংমুং গাঁৱৰ মধ্যস্থলত আছে গছজোপা। এই গছজোপা প্ৰায় 600 বছৰ স্পৰ্শ কৰিছে। বাখৰ বেঙেনা নামে জনাজাত এই গছজোপা। বকতা অঞ্চলৰ এই ধনেখনা জানখনৰ পাৰতে আছে এই গছজোপা। ইয়াৰ ইতিহাস আছে। আমি ইতিহাসৰ পমখেদি এই গছজোপা চাবলৈ আহিলোঁ। আপোনাৰ ঘৰ ইয়াতে? হয়, মোৰ ঘৰ ইয়াতে, জবলাটিং গাঁও। হয়, এই গছজোপা ঐতিহাসিক এজোপা গছ। হয়, এজোপা প্ৰায় 600 বছৰে হ'ল বুলি এনে কোৱা মতে শুনিছো। হয়, বকতা জবলাটিং কোঁৱৰগাঁৱতে অৱস্থিত। ধনেখনা নদীৰ পাৰত। নদী নহয় আৰু এখন জান হয়। ইয়াতে আজি 600 বছৰ কাল তাহানি ৰজাই ৰোৱা বুলি শুনিছো আৰু। হয়, এই গছজোপা চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে। আমি ইয়াতে আমি থাকো, দেখিছো প্ৰায় প্ৰতিদিনে আহি থাকে। এই জানুৱাৰী বা ডিচেম্বৰ মাহত বেছি হয়। জানুৱাৰী আৰু ডিচেম্বৰ মাহত অলপ বেছি হয়। এইটো পিকনিক প্লেচ হিচাপে লাহেকে ৰূপান্তৰ হ'বগৈ লাগে আৰু। কিন্তু 12 মাহে, বছৰৰ 12 মাহে 2-এজন পৰ্যটক আহি থাকে। বিদেশী পৰ্যটকো আহে? বিদেশী পৰ্যটকো আহে। চীনৰ পৰা আহে, আমেৰিকাৰ পৰাও আহে। আমি লগ পাই থাকো। আপোনালোকৰ যিহেতু সংৰক্ষিত হৈছে বাৰু, দেখি ভালে লাগিছে। আপোনালোকৰ যিহেতু পৰ্যটক আহে, ব্যৱসায় বাণিজ্যও ভাল হৈছে চাগে? লাহেকে উন্নত হৈছে আৰু। বিশেষকে ইয়াত অকল দোকান বুলিবলৈ ব্যৱসায় হিচাপত অকল ধৰি লওক আমিহে আছো। আৰু এতিয়া জানুৱাৰী আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহকেইটাত 2-এখন দোকান বহে আৰু। যদি আৰু অলপ উন্নত হয়, ধৰি লওক আৰু ৰাস্তা ঘাট উন্নত হলে মানে আৰু আগুৱাই যাব। সেইটো আমি চৰকাৰলৈ ধৰি লওক আহ্বান জনাইছো আৰু বাখৰ বেঙেনা উন্নত হওক। এজোপা ঐতিহাসিক গছ, প্ৰায় 600 বছৰ স্পৰ্শ কৰা এই গছজোপা বাখৰ বেঙেনা হিচাপে বিখ্যাত। শিৱসাগৰ জিলাৰ বকতা মৌজাত আছে গছজোপা। ধনেখনা জানৰ পাৰতে আছে গছজোপা। মূল গছজোপা হ'ল এইজোপা মূল গছজোপা। ইয়াৰ কাষতে আৰু এইজোপা সৃষ্টি হৈছে। শিপা বিস্তাৰিত হৈ সৃষ্টি হৈছে। তাৰ কাষতে আৰু এইটো এটা সৰু পুলি, কেইবাটাও পুলি বিস্তাৰিত হৈছে। ইয়াৰ পুলি পোখা মেলাত অধিক কাল সজীৱ হৈ থাকিব বুলি আমি ধাৰণা কৰিব পাৰোঁ। আৰু আমাৰ সেয়াই আশা। এজোপা অতি পুৰণি গছ, ভাৰতবৰ্ষৰ অতি পুৰণি তালিকাত সন্নিৱিষ্ট হ'ব এই গছজোপা। আৰু আমি আশা কৰিম পৃথিৱীৰ ভিতৰতে এজোপা অতি পুৰণি গছ হিচাপে জিলিকি থাকক। মূল গছজোপা এইজোপা আপোনালোকক দেখুৱাইছোঁ। এই গুৰিটো এইটো। তাৰ কাষতে আকৌ ডাল হাউলি আৰু এজোপা গছৰ সৃষ্টি হৈছে। এনেদৰে ফেৰ মেলি কেইবাজোপাও ইয়াত আকৌ এজোপা সৃষ্টি হৈছে। আৰু ইয়াৰ কাষতে কিছু ডাঙৰ এজোপা। এয়া বাখৰ বেঙেনা। প্ৰকৃততে বেঙেনা নহয়,
খোৱা বেঙেনা নহয় এইটো মই গুটিটো দেখুৱাম আপোনালোকক এইকেইটা গুটি ওপৰত আছে এইটো বাখৰৰ দৰে জিলিকি থকাৰ কাৰণেই বাখৰ বেঙেনা নাম দিয়া বুলি জানিব পাৰিছো এয়া গুটি লাগিছে অৱশ্যে গুটিটো খাব পৰা গুটি নহয় এয়া বাখৰ বেঙেনা গছ প্ৰায় 600 বছৰ গৰকা এজোপা গছ মূল গছজোপা এইজোপা ইয়াৰ ফেৰ মেলিছে ইয়াৰ পৰা আন এজোপা গছৰ সৃষ্টি হৈছে কেইবাটাও ডাল এয়া মাটিত স্পৰ্শ কৰি আৰু এজোপা গছৰ সৃষ্টি হৈছে এয়া এই ঐতিহাসিক বাখৰ বেঙেনা গছজোপা 1434 খ্ৰীষ্টাব্দত ৰোপণ কৰা হৈছিল বুলি গৱেষণাত ধৰা পৰিছে সেই সূত্ৰে 600 বছৰ স্পৰ্শ কৰিছে গছজোপাই এক অসমৰ ঐতিহাসিক গছ অসমৰ আটাইতকৈ পুৰণি এজোপা গছ এডাল অৱশ্যে উমলিছে গছজোপা এডাল আৰু কিন্তু ইয়াৰ ফেৰ বিস্তাৰিত হৈছে কাষতে এজোপা ডাঙৰকৈ সৃষ্টি হৈছে আৰু দুজোপামান সৃষ্টি হৈছে এয়া এইটো এটা পুলি আৰু এইটো এটা পুলি এনেদৰে পুলি সৃষ্টি হৈছে এজোপা ঐতিহাসিক গছ বাখৰ বেঙেনা আমি সংৰক্ষণ কৰিব লাগিব সকলোৱে মিলিজুলি অৱশ্যে চাৰিসীমাত বেৰা দিয়া দেখা গৈছে এজোপা ঐতিহাসিক গছ বাখৰ বেঙেনা ক'ৰ পৰা আহিছে আপোনালোক আগতে আহিছে নাই প্ৰথম আহিছে এই গছজোপা কি নাম জানে নাই বাখৰ বেঙেনা প্ৰথম আহিছে ন হয় হয় ভাল লাগিছে এজোপা বাখৰ বেঙেনা গছ আৰু আমি দেখুৱাইছোঁ এখন জান এইখন ধনেখনা জান এইখন হ'ল বকতা অঞ্চলৰ জবলাটিং আৰু চুহুং গাঁৱৰ মধ্যস্থলত অৱস্থিত এখন জান ধনেখনা জান আৰু এই ধনেখনা জানৰ পাৰতে আছে এই গছজোপা ঐতিহাসিক গছ বাখৰ বেঙেনা হিচাপে খ্যাত এই গছজোপা দেখি বিদেশী পৰ্যটক আহে ইয়ালৈ আপুনিও আহক এবাৰ চাই যাওক অসমৰ আটাইতকৈ পুৰণি গছজোপা Continue its journey to dispel the darkness and shine the light. Please like, subscribe and share. Thank you from Trip Talk SM.